এগৰাকী মহিলা বৰ্তমান সন্ধানহীন হৈ আছে। তেওঁৰ ঘৰ গোলাঘাট মেৰাপানী গমাৰী ভকত গাঁও। নাম হৈছে শ্ৰীমতী ৰেখামণি দাস। ঘৰত মাতো বুলি মাতে। তেওঁ যোৱাকালি পুৱা 4 মান বজাৰ পৰা সন্ধানহীন হৈ আছে। বৰ্তমান তেওঁৰ হাতত মোবাইল ফোনো নাই আৰু জানিব পোৱা মতে তেওঁ শিক্ষা দীক্ষা অলপ কম বুলি কৈছে আৰু তেওঁ দুটি পুত্ৰ সন্তান আছে। এজনী কণমানি ছোৱালী আছে, লগতে তেওঁ হাজবেণ্ড আছে আৰু এতিয়া তেওঁক হাজবেণ্ডে বিচাৰি ফুৰিছে। কণমানি ছোৱালীজনী আৰু লগতে কণমানি সন্তান দুটাই বিচাৰি ফুৰিছে। মা ক'ত গ'ল, কলৈ গ'ল, কিয় গ'ল এতিয়ালৈকে তেওঁলোকে গম পোৱা নাই আৰু তেওঁ ঘৰত কোনো তৰ্ক বিতৰ্ক বা কাজিয়া কৰি ওলাই যোৱা নাই। এতিয়ালৈকে ঘৰৰ মানুহে গম পোৱা নাই ক'ত গ'ল, কি হ'ল, কেনেকৈ গ'ল। সেইবাবে ঘৰৰ মানুহে অকণমান বিচাৰোঁতে ভয় হৈছে, কি হৈছে, কোনে নিলে বা কোনোবাই কিবা কৰিলে নেকি, তেনেকুৱা এটা ভাৱ হৈছে। সেইবাবে তেওঁলোকে ভিডিঅ' বনাব কৈছে আৰু আমিও ভিডিঅ' এটা বনাই দিছোঁ। যিহেতু আপোনালোকে ভিডিঅ'টো চালে হয়তো কিবা এটা গম পাব আৰু যদি সদাশয় ব্যক্তি কোনোবাই লগ পায় তেন্তে তেওঁ হাজবেণ্ডৰ নাম্বাৰটো স্ক্ৰীণত শ্বেয়াৰ কৰি দিছোঁ, যাতে সেই নাম্বাৰটোত যোগাযোগ কৰি অকণমান সহায় কৰি দিয়ে। ক'ৰবাত যদি বাটে ঘাটে লগ পায়, যদি ক'ৰবাত তেওঁক দেখা পায় তেন্তে এই নম্বৰটোত যোগাযোগ কৰিব আৰু লগতে অকণমান সহায় কৰি দিব। মাতৃগৰাকী বা পত্নীগৰাকী ঘৰলৈ উভতি যোৱা।